স্বাগতম জানাইছো আজিৰ এটা নতুন ভিডিঅত আজিৰ ভিডিঅটো পাৰ্ট নম্বৰ 5 সো আজিৰ ভিডিঅটোত আমি ৰিজনিংৰ পাৰ্ট 5 ৰ বিষয়ে আলোচনা কৰিম আশা কৰো যে আগৰ প্ৰথমৰ পৰা ফাৰ্স্ট পাৰ্টৰ পৰা ফোৰ্থ পাৰ্ট লৈকে ভিডিঅ কেটা আপোনালোকে চাইছে সো সেই কাৰণে আজি পাৰ্ট 5 টো চাই আছে সো আৰু ইয়াৰ লগতে এইখিনি আশা কৰো যে পাৰ্ট 1 ৰ পৰা 4 লৈকে যিখিনি ৰিজনিংৰ সমস্যা আমি সমাধান কৰিছো সেইখিনি অতি সহজে বুজি পাইছে সো আজি পাৰ্ট 5 ৰ আমি বহুত কেটামান কোৱেশ্চন আমি আলোচনা কৰিম আৰু এটো সেপাৰেট এটা সিৰিজ হয় সো ভিডিওৰ লগত জড়িত থাকিব ঠিক আছে সো প্ৰথমতে মই কৈছো যে এইটো ভিডিওত 5 নম্বৰ ভিডিওত আমি এতিয়া 7 নম্বৰ টু সিৰিজ আমি আলোচনা কৰিছো সো এটোত আছে যে উদ্ভট বানান আৰু অভিক্ষা যে জাম্পড স্পেলিং টেষ্ট সো ইয়াতে কি কৰা হ'ব যে এই অভিক্ষাত শব্দ এটাৰ বৰ্ণবোৰ উলট পালটকৈ লিখা হয় ঠিক আছে এটা শব্দ বৰ্ণবিলাক কি কৰিব উলট পালটকৈ হেবিলাক লিখা হ'ব আৰু তাৰ পৰা এটি অৰ্থপূৰ্ণ শব্দ নিৰ্মাণ কৰিব লাগিব ঠিক আছে এফালা তাৰ পিছে নিৰ্মাণ কৰিব লাগিব আৰু সাধাৰণতে ইংৰাজী ভাষাত ইয়াক প্ৰস্তুত কৰা হয় যদিও অন্য ভাষাতো প্ৰস্তুত কৰিব পাৰি এটো ইংৰাজী ভাষাত সাধাৰণতে প্ৰস্তুত কৰিব কিন্তু অন্য ভাষাতো আমি প্ৰস্তুত কৰিব পাৰি ঠিক আছে সো প্ৰথম হে আমাৰ উলট পালটকৈ দিয়া বৰ্ণবিলাক আছে কিন্তু কি কৰিব লাগিব তোমাক এটা অৰ্থপূৰ্ণ শব্দলৈ ৰূপান্তৰ কৰিব লাগিব ঠিক আছে সো এটো সোৱা কেনেকৈ কি কৰিব পাৰি পাৰনে নোৱাৰি L O P I E C সোৱাচোন এটো কি হ'ব পাৰে ইয়াতে অপচন আছে কি কৰিব লাগিব অপচন যে এটো দি এটা শব্দ বনাব লাগিব আৰু হেতু শব্দৰ প্ৰথম যোনটো লেটাৰ হ'ব হেতু লেটাৰ কোনটো হয় L হ'ব O হ'ব P হ'ব নে C হ'ব কোনটো হ'ব P কি হ'ব এটো দি বনালে আমি পুলিশ P O L I C E প্ৰথম লেটাৰ কি হৈছে P তো অপচন আমাৰ C নম্বৰ অপচনটো মানে P আমাৰ आंसर ঠিক আছে নাম্বার 1 পাই গলা এইছা তো এইবিলাক হল ৰিজনিং আমি অকল বুজিলে হৈ যায় আৰু এইটো ভিডিওটো স্পেশালি যোনবিলাক ষ্টুডেন্টে টেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে হিহতৰ কাৰণে স্পেশালি মই ৰেফাৰ কৰিছো সো নেক্সট আছে ইয়াতে দুটা শব্দ কিছুমান বৰ্ণ দুটা শব্দৰ কাৰণে উলট পালট কৰি দিয়া আছে তোমাক দুটা শব্দ বনাব লাগিব ঠিক আছে কিন্তু শব্দ এটাই হ'ব একে শব্দ হ'ব দুটা বৰ্ণ বেলেগ বেলেগকে দিয়া আছে কিন্তু শব্দ এটাই হ'ব এটা পাৰিলে আনটো পাৰিবা হে মাজৰ শব্দ দুটা লিখিব লাগিব R E D H D H C L I N এইটো এটা উলট পালট কৰি দিয়া আছে আৰু এটা আছে D R E N D R E L I N C I N C H সো এটা হইছে আর অপশন আমার দি আছে C H I L D L আর আছে L L D এটা দি আছে সো এই দুইটা শব্দ দি দুইটা উল্টো করে উলট পালট করে কে দি আছে বর্ণ দি আছে লেটার দি আছে তো শব্দ বানাব লাগে বনাছুন সেম শব্দ সেম হ'ব children C H
CHILDREN এইটো শব্দ হৈছে ইয়াতো সেই কি হ'ব CHILDREN মাজৰ শব্দ দুটা কি হৈছে LD হৈছে না মাজৰটো অপচন আমাৰ এইটো ৰাইট শুদ্ধ মাজৰ শব্দ আছে না এফালে তিনটা বাদ দিছো এফালে তিনটা বাদ দিছো এফালে তিনটা বাদ দিছো এফালে তিনটা বাদ দিছো মাজৰ এইটো সহজ না এইবিলাক যদি আকৌ সোৱা পাৰিবা না নোচোৱাকে বুজাই দিব লাগিব আকৌ হা বুজাই দিব নালাগে না গুড এতিয়া আছে তোমাৰ এটা শব্দ আছে সেই শব্দটো বৰ্ণমালাৰ অনুক্ৰমত লিখিলে নতুন সজ্জাটোৰ প্ৰথম আৰু শেষৰ আখৰ দুটা বৰ্ণমালাৰ ক্ৰম অনুযায়ী কিমান নম্বৰত পৰিব শব্দটো বৰ্ণমালাৰ অনুক্ৰমত লিখিলে নতুন সজ্জাটোৰ প্ৰথম আৰু শেষৰ আখৰ দুটা বৰ্ণমালাৰ ক্ৰম অনুযায়ী কিমান নম্বৰত পৰিব ইয়াতে আছে তোমাৰ ZEBRA এটা জেব্রা আছে হা সো ইয়াতে অপশন আছে 126 আর এটা দুই নম্বৰত অপশন আছে 225 তিন নম্বৰত অপশন আছে 125 চাৰি নম্বৰত অপশন আছে 226 হ্যাঁ এটু কৰিব কি দিছে এটু এবিসিডি আকারে লিখিব দিছে বুঝছা এর পিছত এ প্রথমতে এ না এ লিখিলা এর পিছত বি আহে না বি লিখিলা বির পিছত কি আছে সি ডি ই ই আইব না ই ইর পিছত আর আর পিছত জেড এ নাম্বার সিরিয়াল কিমান হবো 1 আর লাস্টের জেড তো কিমান হবো 26 তো 1 আর 26 কোনটো হয় প্রথমটো এইটা আমার आंसर কেনেকুৱা সুপার না সুপার গুড চাকৰি এবাৰ টেটৰ চাকৰি এবাৰ টেট পাস কৰিবই লাগিব আৰু চাকৰি লবই লাগিব আৰু বহুত মাৰ্ক ৰাখিব লাগিব গুড তাৰ পিছত আছে এটা পৰিচিত শব্দৰ দুটা উদ্ভট ৰূপ হল এটু আৰু এটু শব্দটো নিৰ্ণয় কৰিলে তাৰ মাজৰ আখৰটো হ'ব এখিনি সো এটা উদ্ভট শব্দ কি দিছে উদ্ভট শব্দ কলে তুমি ভাবিবা যে উল্টা উল্টা শব্দ দিছে হ্যাঁ পড়ি যাব হ্যাঁ সবা CHAT এটা এটা আছে আর এটা আছে CREA এটা শব্দ আছে আমার অপশন আছে TEAC এতিয়া এই দুটা শব্দৰে কি কৰিব লাগিব আমাৰ এটা পৰিচিত শব্দ বনাব লাগিব হ্যাঁ সসন কি হয় শব্দ এটাই হ'ব দুটা শব্দ এটাই হ'ব এটা যিকোনো এটা দি বনালে হ'ল হয় এটা বনালা আৰু এটা আহি যাব এনেকে হ্যাঁ সসন কি হয় নহয় এৰোপ্লেন কেনেকৈ হ'ব এ নাই পি নাই কি হ'ব পাৰে চিনাকি শব্দ আছে
মই প্ৰথম লেটাৰটো কৈ দিছো হা টি দি আৰম্ভ হ'ব ধৰি পৰিছা তাৰ পিছত আৰু এটা কৈ দিছো ই নৰিছা ট্ৰেফিক হলে তো এটা আর হবো না রিসা আর এটা কই দিম কা এসে আনাই আর এটা কই দিম TEACHER টিচার আর টিচাৰৰ কি কৈছে এই শব্দটোৰ মাজৰ আখৰটো লব দিছে মাজৰ আখৰটো তো সাতটা আছে তো এইফালে তিনটা বাদ দিলি এইফালে তিনটা বাদ দিলি মাজত কোনটো থাকে সি এইটো থাকে তো অপচন আমাৰ কোনটো হ'ব আনসার সি এইটো অলপ ব্ৰেইন খটাব লাগিব কি হয় সহজ সহজ ই দিয়ে না নাই শব্দবিলাক টিচার TEACHER টিচার আর এই কারণে পড়িব লাগিব ঠিক আছে লিখা প্র্যাকটিস কৰিব লাগিব বাৰে বাৰে তার পিছে এটা চাৰিটাই আছে তাৰ পিছে আৰু চাৰিটা কোশ্চেন সম্বন্ধসূচক অভিক্ষা ব্লাড রিলেশন টেস্ট এটা ব্লাড রিলেশনত আহি গল বুজিছা সো সম্বন্ধসূচক অভিক্ষাত পৰিয়ালটোৰ অথবা তেওঁলোকৰ আত্মীয় স্বজনৰ মাজত থকা সম্বন্ধসূচক সম্পৰ্কক লৈ প্ৰশ্নৰ অৱতাৰণা কৰা হয় এইটো সিৰিজত কি হ'ব ব্লাড ৰিলেশন টেষ্টত কি হ'ব যে সম্বন্ধসূচক অভিক্ষাত পৰিয়ালটোৰ অথবা তেওঁলোকৰ আত্মীয় স্বজন মানে যোনটো ৰিলেটিভছ আছে সেই ৰিলেটিভছৰ লগত কাৰ কি সম্বন্ধ হয় এনেকুৱা বাহিৰ কৰিব লাগিব সো আমি এইবিলাক বেলেগ বেলেগ ভাগ বিলাক চাৰিটা কৈ পাঁচটা কৈ কোশ্চেন বিলাক আলোচনা কৰি আছো ইয়াৰ পিছত আমি সকলো কোশ্চেন বিলাক মিক্স আপ কৰি আলোচনা কৰিম এইটো কৰি আছো কিয়ৰ কাৰণে যাতে আমাৰ বস্তুখিনি সেপাৰেট কৈ মাইন্ডত সোমাব পাৰে বুজিব পাৰো আমি ঠিক আছে পাইছা বুজি তাৰ পিছে কি হ'ব দুটা বা ততোধিক সদস্যৰ মাজত সম্বন্ধসূচক তথ্য পোনপটীয়া বা আও প্ৰক্ৰিয়াকৈ দিয়া থাকিব তাৰ ওপৰত ভিত্তি কৰি প্ৰদত্ত দুগৰাকী সদস্যৰ মাজৰ সম্বন্ধটো নিৰ্ণয় কৰিব লাগে দুজন মানুহৰ মাজৰ সম্পৰ্ক দিয়া থাকিব তাৰ ওপৰত ভিত্তি কৰি বেলেগ এজনৰ লগত তাৰ সম্পৰ্ক নিৰ্ণয় কৰিব লাগিব ঠিক আছে অলপ একা বেকা কৰি দিব হেতু সিধা কৰি নিজে বাহিৰ কৰিব লাগিব যে ইয়াৰ মামাইক তাৰ ভাইক তাৰ দেউতাক কি হ'ব ইয়াৰ এনেকৈ উল্টা পুল্টা কৰি অলপ আও প্ৰক্ৰিয়াকৈ দিব কিন্তু ক'ব লাগিব সো এই অভিক্ষাত সাধাৰণতে অব্যাহত সম্বন্ধসূচক শব্দবোৰ হল মা দেউতা ভাই বাই ভনী ককা আইতা খুৰা খুৰী পেহা পেহী মামা মামী আদি জোৱাই বোৱাৰী ককাই দেউ নবৌ ভনী জোৱাই মহা মাহী পেহা পেহী আদি সম্বন্ধসূচক শব্দ ব্যৱহাৰ কৰিব পাৰে হ'ব পাৰে সো এনেকুৱা ধৰণৰ শব্দবোৰ আহিব সো এনেকুৱা ধৰণৰ শব্দ আহিলে আমাক আগতে এই শব্দবিলাকৰ অৰ্থ বুজি ল'ব লাগিব ঠিক আছে কোনবিলাক বুজি নোপোৱা মোক ক'ব অলপ ঠিক আছে সো মা দেউতা বাই ভনী এই চাৰিটা বুজি পালা ককা আইতা বুজি পোৱা ককা আইতা ককা কাক ক'ব ককা আইতা দাদা দাদি ন গ্ৰেণ্ডফাদাৰ গ্ৰেণ্ডমাদাৰ এইবিলাকক ককা আইতা বুলি ক'ব ঠিক আছে আৰু খুৰা খুৰী আঙ্কেলক ক'ব ফাদাৰৰ ভাইক না এনেকুৱা সো খুৰা খুৰী আৰু পেহা পেহী যোনটো মাকৰ ভাই ফাদাৰৰ ভনীক পেহা বুলি ক'ব আৰু সেই পেহা নহয়
ফাদাৰৰ ভনীক কি বুলি ক'ব পেহী বুলি ক'ব আৰু তেওঁৰ হাজবেণ্ডক পেহা বুলি ক'ব ঠিক আছে পেহা পেহী আৰু মামা মামী এটা আমি বুজি পাও ন ম্যাটাৰনেল আঙ্কেল ন ম্যাটাৰনেল আন্ট জুৱাই বুৱাৰী জুৱাই মানে জানাই না নিজৰ ছোৱালীৰ হাজবেণ্ড নহলে লৰাৰ হাজবেণ্ড লৰাৰ কি হাজবেণ্ড থাকিব না ছোৱালীৰ হাজবেণ্ড নহয় জানো সৰি তাৰ পিছে বুৱাৰী লৰাৰ বুৱাৰী না লৰাৰ পত্নীক বুৱাৰী বুলি কম নহয় জানো বুৱাৰী মই যদি মোৰ লৰাক বিয়া পাতি দিও তেনেহলে তাৰ পত্নী কি বুলি কম বুৱাৰী বুলি কম না নাই তাৰ পিছে ককাইদেউ নবৌ ককাইদেউটো তোমাৰ নবৌটো তোমাৰ নতুন বৌ হ'ব ন আৰু ককাইদেউ মানে কি বুলি ক'ব এটো ককাটো বুজি পালো ন ককা আৰু আইতা ককাইদেউ হ'ব আমি আগতে বুজি পাম ন পিছত বুজি পাম কোৱাচোন তুমি কোৱা দেউতাকৰ ডাঙৰ ভাই ককাইদেউ ও ভাল আৰু নবৌটো কি হ'ব পাৰে ককাইদেউৰ এটো জেঠিমা হ'ব কি জানি না নবৌ আৰু ভনী জুৱাই এটো জুৱাই আছে ন ভনী জুৱাইটো তোমাৰ ভন্টিৰ ভাইক বুলিও জুৱাই বুলিও ক'ব পাৰে আৰু মাহী মানে খালা ন মাকৰ ভনী আৰু তাৰ হাজবেণ্ডটো মহা ন পেহা পেহী আমি এবাৰ পাইছো আকৌ দিছে আদি সম্বন্ধজক শব্দ এইবিলাক ব্যৱহাৰ হ'ব ঠিক আছে সো প্ৰথম কোৱেশ্চনটো আহি গল আপোনাৰ ব্ল্যাক বোৰ্ডত যে এৰ মাক বীৰ ভনী আৰু সিৰ জীয়েক ডি বীৰ জীয়েক আৰু ই ভনী সি ই কি হয় অলপ ইন্টারেস্ট আহিব অলপ কনফিউজনত পৰিম আমি না এ কি হয় এর মাক বি ভনী আৰু সিৰ জীয়েক এর মাক কোনি হয় সিৰ বীৰ ভনী বীৰ ভনী হয় তাৰ পিছে সিৰ জীয়েক ঠিক আছে ডি বীৰ জীয়েক আৰু এইফালে কৈছে ডি কি হয় বীৰ জীয়েক হয় আৰু ইৰ ভনী ডি কাৰ হয় ইৰ ভনীও হয় ঠিক আছে ইৰ ভনীও হয় ঠিক আছে তো সি ইৰ কি হয় তেনেহলে সি ইৰ কি হ'ব ইৰ ৰিলেশন বাই কৰিব লাগিব বুজিছা কি হ'ব এটা आंसर আমি দুটা পাৰ্টত ভাগ কৰি লৈছো এর মাক কোনি হয় বীর ভনী আৰু সিৰ জীয়েক ঠিক আছে আৰু এতে বি টু এতে কমন আছে না তো ডি টু কি হয় বীর জীয়েক হয় তো বীর জীয়েক কোনি হয় বীর জীয়েক ডি হয় না বীর জীয়েক ডি হয় ঠিক আছে আৰু কি কৈছে ডি টু কি হয় ইৰ ভনী হয় আৰু ডি কি হয় ইৰ ভনী হয় তো সি আৰু ই কি হ'ব
সি আৰু ইৰ কি হ'ব সি ইৰ কি লাগিব ধৰিব পাৰিছে না অলপ সি ইৰ কি হ'ব ই হয় কোনি ই হয় কোনি ই হৈছে ডিৰ ভনি ন না ডিৰ ভনি সো ডি আকৌ হয় কোনি ডি ডি হয় ইৰ ভনি এটো পাইছো ন ডি বিৰ জিয়েক হয় না বিৰ জিয়েক হয় এ কি হয় ইয়াৰ মা কি হয় বীর ভনী হয় না বীর ভনী হয় এর মা বীর ভনী হয় আকৌ ডি কি হয় বীর জিয়েক বীর ছোৱালী কোনি হয় ডি হয় না তার পিছে তোমার ই2 কি হয় d2 ইৰ ভনী হয় অলপ কনফিউজন হয় না এইবিলাক অলপ এটা নিয়ম বনাব লাগিব হা নিয়ম আছে বিলাক সেই নিয়মটো ফাইন্ড আউট কৰিলেহে আমি আৰু অতি সহজে বাইৰ কৰিব পাৰিম ঠিক আছে এটা আমি নিজে মাইন্ড কৰি বনাই আছো সে সি ইৰ কি হ'ব আগতে তেনে হলে সি বাইৰ কৰিব লাগিব সি কোনি হয় সি হয় তোমাৰ জিয়েক হয় কাৰ জিয়েক হয় এর মাক বীর ভনী হয় আৰু সিৰ জিয়েক হয় সিৰ জিয়েক এর মা হয় সো বীর ভনী হয় এর মাক বীর ভনী হয় ডি কোনি হয় তেনে হলে d2 ইৰ ভনী হয় তো ভনী কোনি কোনি হয় আহিল ভনী কোনি কোনি আহিল এর মা বীর ভনী এর মাদার এটু হ্যাঁ এর মাদার ঠিক আছে মানুষজন পোৱা নাই আমি কোনি হয় এর মাদার কার ভনী হয় বীর ভনী হয় সো বীর ভনী আহিলে আকৌ ডি কি হয় বীর জিয়েক হয় এটা না লাগে ডি2 কোনি হয় ইৰ ভনী হয় বি কোনি ডি কোনি হয় বীর জিয়েক হয় বীর জিয়েক কোনি হয় ডি হয় ঠিক আছে এই দুজন ভনী হয় হ্যাঁ এর মা জনী আছে এটু তোমার বীর ভন্টি হয় ঠিক আছে তেনহলে এ তলত আহি যাব না এর মা বীর ভনী এটু এর মা নাম আমি পোৱা নাই ঠিক আছে আহি গল d2 কি হয় ডি ইৰ ভনী ডি কি হয় এটু আকৌ ইৰ ভনী এই দুজন ভনী কৈছা না ডি কোনি হয় ইৰ ভনী হয় না নাই ইৰ ভনী হয় সো ডি গুছি গল বি গুছি গল ইও আহি গল হা এটা সি2 আমি লৈ আহো হা সি কোনি হয় এর মাক সিৰ ভনী এই যোনটো মাক আছে এটু এখিনি সিৰ ভনী হয় তাহলে এই যে সি হল হয় না নাই এর মা আছে এর মা আমি এ এম ধৰিছো হা কিবা এটা আছে এম ধৰিছো বা এক্স ধৰিছো সো হেতু কি হয় সিৰ জিয়েক হয় ও সরি এর মাক সির জিয়েক হয় এনেকে আহিব তাহলে সির জিয়েক এর মা ঠিক আছে এইটু এর মা এইটু না এইটু হল এতিয়া এ আহিলে বি আহিলে ডি আহিলে ই আহিলে বি আহিলে না সকলো আহিছে এতিয়া আমাক ক'ব দিছে সি আৰু সি ইৰ কি হ'ব এই সি2 ইৰ কি হ'ব হইছা ইয়াৰে ছোৱালী ই
ইয়াৰে ছোৱালী ই পাইছা ইয়াৰে ছোৱালী ই এইটো আমি x ধৰি লৈছো ঠিক আছে x কোনিবা হয় এইটো হা এইটো আমি x ধৰিছো বুজি পাইছা না এতিয়া বুজি পাইছা ধৰিব পৰা নাই ধৰিব পৰা নাই হৈছে এটা কোৱেশ্চন আমি আলোচনা কৰিম তাৰ বাকিখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম ঠিক আছে হা বা এইটো ক্লাছ লৈ এইটো কোৱেশ্চন লৈ আমি আকৌ আলোচনা কৰিম হা এটা কোৱেশ্চন আলোচনা কৰিম ঠিক আছে সোৱা এৰ মাক হল x হা x ৰ মাক হল c আৰু x ৰ ভনী হল b আৰু এই ভনীটোৰ জিয়েক হল ছোৱালী হল d হা আৰু মানে ইয়াৰ দুটা ছোৱালী আছে d আৰু e b ৰ দুটা ছোৱালী আছে x ৰ এটা ছোৱালী আছে হা আৰু c ৰ দুটা ছোৱালী আছে তেনেহলে আমি c টো ইয়াতে লিখিব পাৰিম ঠিক আছে হল না c ৰ দুটা ছোৱালী x আৰু b হা আৰু x ৰ এটা ছোৱালী আৰু b ৰ দুটা ছোৱালী ঠিক আছে এতিয়া কৈছে c টো ইৰ কি হ'ব তেনেহলে ইয়াৰ মাক হল b মাক হ'ব আৰু মাকৰ মাক কি হ'ব নানি ন গ্র্যান্ডফাদার তো ইয়াতে অপশন কি দিছে আমার দেউতা আইতা ককা ককা অথবা আইতা নানিকো কি বুলি কয় আইতা বুলিয়ে কয় ককা আইতা ন তাহলে অপশন আমার কি হবে আইতা আইতা আমি যদি এনেকে যদি মিলাই লও না সহজে কৰিব পাৰিম বুঝা সহজে বাৰি কৰিব পাৰিম অলপ আইডিয়া আহিছে না কিন্তু অলপ বেলেগ এটা অলপ টাফ দিখত ন সো আমি এইটো কোৱেশ্চনটো অলপ উলট পালট কৈ বাহিৰ কৰিলো আৰু লাষ্টত আৰু আমি এইটো চাই লও ইয়াতে কি আছে অপশন ইয়াতে অপশন ককা বা আইতা দিয়া আছে ককা হ'ব পাৰে আইতাও হ'ব পাৰে এটা তো মিলিছে আমাৰ আইতাটো তো মিলিছে যে প্ৰথম উক্তিটোৰ পৰা বুজা যায় যে সি বি আৰু এ যথাক্ৰমে তিনিটা প্ৰজন্ম লোক সি বি আৰু এ হেতু আমি কৰিছো এটা প্ৰজন্মৰ লোক দুটা প্ৰজন্মৰ লোক তিনিটা প্ৰজন্মৰ লোক সি বি এ তিনিটা প্ৰজন্মৰ লোক বুলি আমি পাইছো অলৰেডি ইয়াতেও কৈছে সো দ্বিতীয় উক্তিটোত পৰা বুজা যায় যে ডি ই আৰু এ একে প্ৰজন্মৰ ডি ই আৰু এ এই তিনিটা একে প্ৰজন্মৰ পাইছো আমি গতিকে ইৰ হৈতে সিৰ সম্বন্ধ ককা অথবা আইতাৰ গতিকে ইৰ সম্বন্ধ সিৰ লগত কি হয় ককা বা আইতা হ'ব তবে আইতা হ'ব প্ৰশ্নটোৰ পৰা সি পুৰুষ নে মহিলা বুজা না যায় গতিকে উত্তৰটো ডি এতিয়া হল কিয় কৈছে সি টু ইৰ কি হ'ব আমি কৈছো যে আইতা এতিয়া ককা হ'ব পাৰে আইতাও হ'ব পাৰে কাৰণ গ্র্যান্ডফাদার না গ্র্যান্ডমাদার আমি কেনেকৈ গম পাম আমাকে কৈছে এর মাক কি হয় বীর ভনী হয় সির জিয়েক হয় এর যোনটো মাক আছে এর মাক যোনটো আছে এর মাক কি হয় বীর ভনী হয় সির জিয়েক হয় এতিয়া সিম যে কৈছো আমি সির জিয়েক মানে কি ছোৱালী হয় এতিয়া মাকৰ ছোৱালী হয় না দেউতাকৰ ছোৱালী হয় আমি তো এটো কোৱা নাই আমাক কৈছে নেকি যে সি এটো মাকৰ ছোৱালী হয় না দেউতাকৰ ছোৱালী হয় কৈছে যে সিৰ জিয়েক হয় এতিয়া তুমি যে কও যে সিৰ জিয়েক বুলি কলে সি এজন পুৰুষও হ'ব পাৰে মহিলাও হ'ব পাৰে ন হেই কাৰণে ককা বা আইতা হি কৈছে আমাৰ যোনটো বাইৰ কৰাৰ যেটো ই আছিল প্যাটাৰ্নটো আছিল ঠিকই আছে কিন্তু আমাক আৰু এটা অলপ ইনক্লুড কৰিব লগা আছিল ঠিক আছে বুজি পাইছা না হা
সো আশা কৰোঁ আপোনালোকেও কুৱেশ্যন এইটো সমস্যাৰ সমাধানটো বাহিৰ কৰোঁতে বুজি পাইছে আৰু মই ভাবোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক নিজেই ঘৰত কৰিব পাৰিব সো ভিডিঅ'টোৰ লগত জড়িত থাকিব আমি ৰেগুলাৰ ভিডিঅ' আপলোড কৰিয়ে থাকিম কেতিয়াবা ভুলবশতঃ বা কেতিয়াবা অলপ অসুবিধাৰ কাৰণে ভিডিঅ' আপলোড নহ'বও পাৰে তাৰ কাৰণে আমি ক্ষমা বিচাৰিছোঁ সো এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু এনেকুৱা ধৰণৰ ৰিজনিং এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক যদি সমাধানবিলাক পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষত থকা বেল আইকন প্ৰেছ কৰি ল'ব তাতে ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা নটিফিকেশ্যন যায় সো এইখিনি ভিডিঅ'ৰ পৰা এইখিনিৰ পৰা আমি আজি সামৰণি মাৰিছোঁ এইখিনিতেই সো আশা কৰোঁ যে আগন্তক আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' টেক কেয়াৰ বাই বাই